নমস্কাৰ বাকলি, মই সুমন লালু। মই আজি অন্য এটা ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে জানে আমি দিনে হাজিৰা দিনে খোৱা, আৰু এদিন কাম নগ'লে খাব নোৱাৰোঁ, নাপাওঁ। সেইবাবে আজি আপোনালোকক মোৰ কিছুমান কথা কওঁ বুলি আহিছোঁ আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ফ'ল' কৰি ল'বি। আৰু যদি মোৰ আনছাবস্ক্ৰাইবাৰ চাই আছে যে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিছোঁ। আৰু আপোনালোকে চাওকচোন, আমি বহুত অসমৰ ল'ৰা বাহিৰত আহি আছে, বা কেৰেলাত আহি আছে, বা বেংগলোৰত আহি আছে, বা চেন্নাইত আহি আছে, বা অসমত কাম নোপোৱা দুখতে বাহিৰত কেৰেলা বা বেংগলোৰত আহি আছে কৰ্মক্ষেত্ৰত, নহয় জানো বাৰু? আৰু অসমত কামনো কি আছে, হয় না কৈছোঁ? বা যোগালী কাম কৰিব লাগিব, নহ'লে কাৰোবাৰ ঘৰত জেওৰা বনাব লাগিব, হয় না বাৰু? বা জেওৰা গাঁঠিব লাগিব। সেইবাবে কেৰেলালৈ অসমৰ ল'ৰা কেৰেলালৈ সেই কাম কৰি আছোঁ, বা বেংগলোৰত কাম কৰি আছোঁ। আৰু আপোনালোকে চাওকচোন, অসমত পায়নো হাজিৰা কেইটকা? মাথো পায় 500 টকা। 500 টকাৰ ভিতৰতে বাৰু ঘৰখন চলিব লাগিব, তাৰ তেল নিমখ বা ইত্যাদি আনিব লাগিব, আৰু ল'ৰা ছোৱালীক স্কুলৰ ফিজ, হয় নহয় বন্ধুসকল? আপোনালোকে হয় নহয় কথাটো কওকচোন? আপোনালোকে চাওক, অসমৰ পৰা কেৰেলালৈ আহিছোঁ, 3000 কিলোমিটাৰ দূৰত আমি আহি কাম কৰি আছোঁ, নহয় জানো? সেইবাবে আপোনালোকক মই কথাটো কৈছোঁ, জনাইছোঁ। ইমান কষ্ট কৰিছোঁ, ইমান দূৰত আহি কেৰেলাত আহি আছোঁহি। আৰু সেইবাবে সেইটো কথাকে ক'ম বুলি আপোনালোকক মই দুই এষাৰ ক'ম বুলি আহিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আপোনালোকে। বাই বাই।